মুহূৰ্তৰ পইণ্ট ছুটিয়াই লৈ আহিছোঁ এই মুহূৰ্তৰ এটা খবৰ জিয়ালৈকে চাই সেইফালে পানী কেৱল পানী আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ইয়াৰ মাজতে এতিয়া কৃত্ৰিম বানে বুঢ়াইছে গুৱাহাটী মহানগৰবাসীক এজাক বৰষুণতে য'ত অভিযুক্ত মহানগৰ ডুব যায় তেনেহ'লে নেৰানেপেৰা বৰষুণত গুৱাহাটীত কি অৱস্থা হৈছে ভাবক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানপানীৰ সমান্তৰালকৈ এতিয়া গুৱাহাটীত কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসীক প্ৰতিটো প্ৰান্তত কেৱল পানী আৰু পানী বিভিন্ন ঠাইত বৰ্তমান বাটপথত পানীৰ মাজত গাড়ী চলোৱাৰ বাবে গাড়ী মটৰ বিকল হৈ পৰিছে চানমাৰী অঞ্চলত পানী হৈছে ইফালে বেলতলা অঞ্চলত পানী হৈছে ওয়াইৰলেছত পানী হৈছে হাতীগাঁৱত পানী হৈছে নুনমাটিৰ কেইবাটাও প্ৰান্তত এই মুহূৰ্তত পানী হৈছে বুলি জানিব পৰা গৈছে ইফালে খ্ৰীষ্টান বস্তি অঞ্চলতো পানী হৈছে মুঠৰ পৰা জুৰুদৰ অৱস্থা আটাইতকৈ শোচনীয় প্ৰতিটো প্ৰান্তত পানী জমা হৈছে আৰু পানীৰ মাজে মাজে ঘূৰি ফুৰিছে যান-বাহনে ইয়াক শেহতীয়া দৃশ্যাংশ অভিযুক্ত মহানগৰ এনেধৰণে ডুব যায় এজাক বৰষুণতে য'ত মহানগৰ ডুব যায় তেনেহ'লে নেৰানেপেৰা বৰষুণত কি হৈছে ভাবক গুৱাহাটীৰ ড্ৰেইনেজ ইমান বেছি বেয়া যে ড্ৰেইনবোৰ চাফা নকৰাৰ ফলত ড্ৰেইনবোৰ সময়ত নিষ্কাশন নকৰাৰ ফল এতিয়া মহানগৰবাসীয়ে ভুগিবলগীয়া হৈছে আৰু গুৱাহাটীৰ মেয়ৰগৰাকী এতিয়া শুই আছে গুৱাহাটীৰ মেয়ৰগৰাকীয়ে প্ৰতিটো সময়ত মহানগৰ উন্নয়নৰ কথা কয় কিন্তু এনেধৰণে বাৰিষাৰ সময়ত কিন্তু তেওঁ সন্মুখলৈ আহে আমি দেখুৱাইছোঁ এই দৃশ্যাংশ দেখিবলৈ পাইছে যিটো সময়ত খৰালিৰ কালতে ড্ৰেইনেজবোৰ চাফা কৰিব লাগিছিল আৰু ড্ৰেইন নিষ্কাশন কৰিবৰ বাবে চমক সৃষ্টি কৰা হৈছিল যিটো সময়ত ৰবট পৰ্যন্ত অনা হৈছিল কিন্তু ৰবটো নাই এতিয়া নিষ্কাশন কৰা নহল ড্ৰেইনেজবোৰ আৰু যাৰ ফলত এনেধৰণে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে মহানগৰীৰ প্ৰতিটো প্ৰান্তত এতিয়া পানী আৰু পানী বিভিন্ন প্ৰান্তত পানীয়ে এনেধৰণে জুৰুলা কৰিছে বাটপথ সকলোবোৰ পানীৰ মাজত বুৰ গৈছে পানীৰ মাজে মাজে গাড়ী মটৰ চলাবলগীয়া হৈছে বহুতৰে স্কুটি বেয়া হৈ গৈছে বহুতৰে গাড়ীৰ ইঞ্জিন বেয়া হৈ গৈছে ইঞ্জিনৰ ভিতৰত পানী সোমাইছে প্ৰতিটো প্ৰান্তত এতিয়া মহানগৰীকৰ হাহাকাৰ অৱস্থা আৰু দুদিন নেৰানেপেৰা বৰষুণ দিলে হয়তো মহানগৰীত নাও চলাবলগীয়া অৱস্থা হ'ব সেয়া খাটাং জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে প্ৰতিটো প্ৰান্তৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ মহানগৰী এটা প্ৰান্তত উপস্থিত আছে আমাৰ সাংবাদিক বিকাশ দাস আমি বিকাশৰ ওচৰলৈ যাব বিচাৰিম বিকাশ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কোনটো প্ৰান্তত উপস্থিত আছে আৰু পানী কিমান উঠিছে আমি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম বিকাশ গুৱাহাটীত ইতিমধ্যে দেখিব পোৱা গৈছে ধাৰাসাৰ বৰষুণ আৰু ধাৰাসাৰ বৰষুণৰ পাছতে এতিয়া গুৱাহাটী ডুবি পৰিছে আৰু এই মই বৰ্তমান উপস্থিত আছোঁ চানমাৰী আৰু চানমাৰীত এতিয়া যি বানপানী কৃত্ৰিম বানপানী ইয়াত দেখুৱাইছোঁ যে বিভিন্ন বাহন ইতিমধ্যে যাব পৰা নাই চানমাৰীৰ এই যি ৰাজপথ আছে এই ৰাজপথত এতিয়া কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এতিয়া যিসমূহ এতিয়া অফিচলৈ যোৱাৰ সময় আৰু পুৱা 9 বজাৰ লগে লগে যিহেতু এই যে ৰাজপথ আৰু চানমাৰীৰ ৰাজপথটো যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা যায় কিন্তু এতিয়া কৃত্ৰিম বানপানীৰ ফলত যি এজাক বৰষুণ দিলেই যি এই ৰাজপথত আপুনি দেখিবলৈ পাব কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ ফলত এতিয়া যথেষ্ট লোকৰ হাৰাশাস্তি হয় এই ৰাজপথত এতিয়া বহু গাড়ী যিসমূহ গাড়ীৰ এতিয়া যান জঁটৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন বহু সময় ধৰি ইয়াত গাড়ীসমূহ ৰৈ থকা দেখিবলৈ পোৱা গৈছিলে যদি আপুনি জুৰুদ হৈ আহিছে তেন্তে বিভিন্ন সময় আপুনি যান জঁটৰ সমস্যাত ভুগিব লাগিব দুয়ো পাৰে আপুনি যদি পল্টন বজাৰ ছাইডৰ পৰাও আহে বা আপুনি গুৱাহাটী ক্লাবৰ ফালৰ পৰা আহে তেতিয়াও আপুনি পানী পাব আৰু নাইবা আপুনি জুৰুদৰ ছাইডৰ পৰা আহিলেও এই যি কৃত্ৰিম বানপানী আপুনি দেখিবলৈ পাব আৰু এইদৰে এতিয়া যথেষ্ট লোক এই যি সমস্যা আৰু ইয়াৰে যিসকল স্থানীয় লোক আছে যথেষ্ট হাৰাশাস্তিত ভুগিবলগীয়া হৈছে কিয়নো এজাক বৰষুণ দিলে প্ৰায় 15 মিনিট ধৰি বৰষুণ দিলে এই যি ৰাজপথ আছে চানমাৰী এই ৰাজপথত কৃত্ৰিম বানপানী হোৱা পৰিলক্ষিত হয় আৰু যথেষ্ট নলাৰ পানী যি নলাৰ ইয়াৰে কাষৰ নলাসমূহ আছে সেই নলাৰ পানী ইয়াত ভৰি পৰে আৰু তাৰ ফলত লেতেৰা পানী গছকি ইয়াৰে যিসকল যাতায়াত কৰে যিসকল পদপথেৰে যায় তেওঁলোক যাবলগীয়া হয় কিয়নো যথেষ্ট ভিৰ এই যি যথেষ্ট ভিৰ এলেকা আৰু এই ৰাজপথটো যিহেতু চানমাৰী ৰাজপথটোত বিভিন্ন ঠাইৰ পৰা আহে আৰু বিভিন্ন লোক অহা যোৱা কৰি থাকে বা যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় আৰু যথেষ্ট নলাৰ যিসমূহ লেতেৰা আৱৰ্জনা ইয়াৰ লগতে মিলিত হয় বাবে কৃত্ৰিম বানপানীত ইয়াৰে যিসকল স্থানীয় লোকসকলে থাকিবলগীয়া হয় বা এনেধৰণে যিহেতু গুৱাহাটীত নেৰানেপেৰা বৰষুণ দি আছে আৰু গুৱাহাটীত নেৰানেপেৰা বৰষুণ দিয়াৰ ফলতেই এই যি বিশেষকৈ আগতে যি অনিল নগৰ নবীন নগৰ ধৰি বিভিন্ন গুৱাহাটীৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানী হোৱা পৰিলক্ষিত হয় সমান্তৰালকৈ গুৱাহাটীৰ এই চানমাৰীৰ যথেষ্ট ডুবি থকা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায় আৰু এই মুহূৰ্তত দেখুৱাইছোঁ মোৰ সহযোগী চিন্ময় আছে চিন্ময় এই পৰিৱেশটো দেখুৱাইছে যে চানমাৰীৰ যি ৰাজপথ ইতিমধ্যে ৰাজপথ পানীৰ তলত
এইদৰে গুৱাহাটীৰ বিভিন্ন ঠাই এতিয়া পানীৰ তলত থকা দেখিবলৈ পোৱা গৈছে চৰকাৰে যদিও ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এই ৰাজপথ চানমাৰীৰ এই ৰাজপথৰ কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই আৰু এইদৰে যিহেতু যথেষ্ট যান জঁটৰ সমস্যা যিহেতু সকলো এতিয়া অফিচলৈ যোৱাৰ সময় আৰু অফিচলৈ যোৱাৰ সময়ত এইদৰে নলাৰ গেলা পানী গচকি এইদৰে যাবলগীয়া হৈছে আৰু এই যিসমূহ স্কুললৈ যোৱাৰ ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট সমস্যাত সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় যিহেতু আজি নিশাৰ পৰাই যিহেতু বৰষুণ পৰি আছে আৰু নিশাৰ বৰষুণৰ ফলতে এইদৰে কৃত্ৰিম বানপানী যথেষ্ট পানী ইয়াত জমা হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথত পানী জমা হোৱাৰ ফলত এতিয়া ইয়াৰে যিসকলে অহা যোৱা কৰে সেইসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে মোৰ সহযোগী চিন্ময় এই পৰিৱেশ দেখুৱাইছে চানমাৰীৰ পৰা দেখুৱাইছোঁ এইদৰে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চানমাৰীৰ সামৰান্তৰালকৈ গুৱাহাটীৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা যায় আৰু এজাক বৰষুণ দিলেই প্ৰায় 15 মিনিট 10 মিনিট ধৰি বৰষুণ দিলেই ইয়াত কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা যায় সমান্তৰালকৈ যি অনিল নগৰ নবীন নগৰ বা গীতানগৰ বিভিন্ন ঠাইত এইদৰে পানীয়ে উপচি পৰে আৰু ৰাজপথত পানী জমা হোৱাৰ ফলত বিভিন্নজন লোকে নলাৰ পানী গচকি অফিচ কাৰ্যালয় বা যিসমূহ স্কুল কলেজলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ টাইমিটৰ দৰ্শকসকলক যিহেতু এই প্ৰায় দুদিন ধৰি ইয়াত যি বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলত এই ৰাজপথত এতিয়া পানীৰ সৃষ্টি হৈ থকা দেখিবলৈ পোৱা গৈছে আপুনি যদি পল্টন বজাৰ ছাইডৰ পৰা আহে তেন্তে আপুনি ইয়াৰে যি নলাৰ পানী গচকি আপুনি জুৰুত যাব লাগিব বা আপুনি যদি জোৰদৰ ছাইডৰ পৰা আহে তেন্তে আপুনি পল্টন বজাৰলৈও এইদৰে নলাৰ পানী গচকি আপুনি যাব লাগিব বা অফিচ যদি আপোনাৰ আছে তেন্তে আপুনি এই নলাৰ পানী গচকি এইদৰে অহা যোৱা কৰিছে ইয়াৰে যিসকল বাসিন্দা আছে ইয়াৰে যিসকল স্কুললৈ অহা ছাত্ৰ ছাত্ৰী আছে বা বিভিন্ন কামত ওলাই অহা ছাত্ৰ ছাত্ৰীসকলে এইদৰে পানী গচকি নলাৰ পানী গচকি এইদৰে যাবলগীয়া হৈছে আৰু এক যথেষ্ট হাৰাশাস্তি ভুগিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে প্ৰতি বাৰিষাৰ কালতেই বাৰিষাৰ সময়তে গুৱাহাটীবাসী এইদৰে সমস্যাৰ সন্মুখীন হয় কৃত্ৰিম বানপানীৰ সমস্যা গুৱাহাটীবাসীয়ে ভুগিবলগীয়া হয় আৰু এনেধৰণেই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এইদৰে কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছে মই মোৰ সহযোগী চিন্ময়ৰ সৈতে মই চানমাৰীৰ এই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।